কলিয়া ভোমোৰা সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই সেতুখনে নগাঁও জিলাৰ কলিয়াবৰ আৰু শোণিতপুৰ জিলাৰ তেজপুৰক সংযোগ কৰিছে। আহোম ৰজা শুক্লিংফা বা কমলেশ্বৰ সিংহৰ ৰাজত্বকালত নামনি অসমৰ দায়িত্বত থকা আহোম সেনাপতি কলিয়া ভোমোৰা নামেৰে এই সেতুখন নামাকৰণ কৰা হৈছে। কমলেশ্বৰ সিংহ অতি কম বয়সতে ৰজা হোৱা বাবে তেখেতৰ প্ৰধান মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰজাৰ সকলো দায়িত্ব পালন কৰিছিল। সেই সময়ত আহোম ৰাজশক্তিৰ বিৰুদ্ধে হৰদত্ত আৰু বীৰদত্ত চৌধুৰী নামৰ দুই ভাতৃয়ে বৰকান্দা সৈন্যৰ সহযোগত নামনি অসমত বিদ্ৰোহৰ ঘোষণা কৰিছিল আৰু এই বিদ্ৰোহক দন্দুৱা দ্ৰোহ বুলি কোৱা হয়। এই বিদ্ৰোহৰ সময়ত কামৰূপ শাসনৰ দায়িত্বত থকা বদন চন্দ্ৰ বৰফুকনক জগৰীয়া কৰা হয় আৰু তেওঁৰ ঠাইত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কলিয়া ভোমোৰাক বৰফুকন পাতি কামৰূপ শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰে। কলিয়া ভোমোৰাই বিদ্ৰোহ দমন কৰাৰ লগতে নামনি অসমত শান্তি স্থাপন কৰাত সক্ষম হৈছিল। তেখেতৰ সুকীৰ্তিৰ স্বীকৃতিস্বৰূপে আহোম ৰজাই তেখেতক প্ৰতাপবল্লভ উপাধিৰে বিভূষিত কৰিছিল। কলিয়া ভোমোৰাই শিলঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী এখন সাঁকো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল, কিন্তু তেখেতৰ মৃত্যু ঘটাত এয়া সম্পূৰ্ণ হৈ নুঠিল। তেখেতৰ এই সপোন বাস্তৱায়িত হয় 1987 চনত। এই সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হয় 1981 চনত আৰু সম্পূৰ্ণ হয় 1987 চনত। 1987 চনতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই এই সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা এই সেতুখনৰ দৈৰ্ঘ্য হৈছে 3015 মিটাৰ অৰ্থাৎ 3.015 কিলোমিটাৰ। যাতায়াতৰ সুবিধাৰ বাবে কলিয়া ভোমোৰা সেতুৰ সমান্তৰালকৈ আৰু এখন সেতু নিৰ্মাণ কৰা হৈছে, যিখনৰ দৈৰ্ঘ্য 3.040 কিলোমিটাৰ। এই দ্বিতীয় সেতুখন 2021 চনত জনসাধাৰণৰ বাবে মুকলি কৰা হয়।